নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আৰু আজি উপস্থিত আছোঁ আমাৰ নিচেই কাষতে লাগি থকা বগীবিল দলঙৰ বনভোজস্থলীত। লুইতৰ পাৰৰ এটা খুব সুন্দৰ ঠাই এখন আৰু ইয়াতে আজি যথেষ্ট মানুহৰ ভিৰ। তেনেকৈ দীঘলকৈ ব্লগ বনোৱা নাছিলোঁ যদিও অকণমান স্মৃতি হিচাপে ৰাখি থওঁ বুলি ভিডিঅ'টো বনালোঁ। আৰু আজি আমি গাঁৱৰ সকলো যুৱকসকলে মিলি পেলাই বনভোজ খাবলৈ আহিলোঁ। আৰু দেখিছে এইফালে পূৰা ধুনীয়াকৈ কেৰাহীত মাংস সিজি আছে আৰু বনভোজ মানে জানেই নহয় আৰু পূৰা খানা আৰু নাচ। আৰু দেখিছে এইফালে পূৰা নাচি আছে, কিন্তু হঠাৎ দেখিছেনে আজি কি অঘটন ঘটি গ'ল আমাৰ। গোটেই কেৰাহী মাংসখিনি লৰাই থাকোঁতে অভিষেক কৰি থাকিলে নহয়। আৰু ভিডিঅ'টো লাইভ হৈ নাথাকিলে কাৰণ ভিডিঅ'টো অফ কৰি থৈছিলোঁ, আৰু তথাপিও উপায় নাই, এতিয়া যিটো খাবই লাগিব সেইকাৰণে ওপৰে বোলো তাৰ পৰা অলপ উঠাই দিয়ে। প্ৰথম ভাগ্য ভাল আছিলে, সেইকাৰণে অলপমান মাংস বাচিলে, তথাপিও বহুখিনি মাংস পৰি গ'ল। এতিয়া কি কৰিম, পৰিলে যিহেতু, গতিকে তাৰ পৰাই উঠাই এক দুই পিচকৈ মাৰি আছোঁ। আৰু এয়া মোকো এক পিচ দিলেহি আনি পেলাই খাই ল'লোঁ। কিন্তু ভাগ্য ভাল আছিলে কাৰণে গোটেইখিনি যেনিবা উবুৰি খাই নগ'ল আৰু আধা কেৰাহী হ'লেও বাচিলে। আৰু যদিহে গোটেই কেৰাহী উবুৰি খাই গ'লহেঁতেন তেতিয়াহ'লে ভাবকচোন কি অৱস্থা হ'লহেঁতেন। মানে আমাৰ ইটোৱে সিটোৰ মুখলৈ চাই পেলাই নিমখে ভাতকেইটা খাই ঘৰলৈ ঘূৰি অহাৰ বাহিৰে বেলেগ একোৱে কাম নাছিলে। মানে বহুত হাঁহি উঠিছে। আৰু চাব গ'লে কথাটো কিমান হৃদয় বিদাৰক ঘটনা, মানে বনভোজত যদি এনেকুৱা হয়। আৰু গতিকে আপোনালোকে কমেণ্ট কৰি জনাবচোন, আপোনালোকৰ লগতো কেতিয়াবা এনেকুৱা ঘটনা ঘটিছে নেকি বাৰু? বনভোজ খাবলৈ গৈ মাংস বনাই থাকোঁতে মাংস কেৰাহীটো লুটি খাই যোৱা। বাৰু যি কি নহওক, সকলোলৈকে আগন্তুক নৱবৰ্ষৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু ভিডিঅ'টো চাই থকাৰ কাৰণে বহুত ধন্যবাদ জনালোঁ।